ক্লাস 8 এডভান্স ম্যাথ এক্সারসাইজ 2b কালি 5 और 6 লগে কৰাইছিলো আজি 5 और 7 ৰ পৰা কালি কোৱা হৈছিল যে a b c থাকিলে c টো আগত আহি যাব আৰু log a b আহি যায় এনেকা সেম টু সেম আৰু কোৱা হৈছিল যে ইয়াক log ওটা 3 আছে তো ইয়াক 3 স্টেপে ভাঙিবা যেনেকা 243 যে মই 3 দি ফ্যাক্টরাইজ কৰি দিও 3 8 যা 3 27 যা 3 9 যা আৰু 3 3 যা 3 কেটা আহিছে 1 2 3 4 5 টা এনেকা 3 যদি 5 টা হয় এনেকা 3 কালি কি কৈছিল 10 টা হৈ যাব সিঙ্গেল 3 থাকিলে 5 টা যদি হয় √3 হলে কি হয় 10 টা হয় ঠিক আছে মানে কি তুমি নিজে চাই লোৱা তোমাক এবাৰ আকৌ বুজাই দিও কেটা আছে 10 টা আছে দুটা 3 থাকিলে এটা 3 ওলাব 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 1 2 3 4 5 3 কেটা 5 টা ঠিক আছে রুট আহিলে 10 টা হয়ে যায় মানে ডাবল হয়ে যায় রুট আহিলে আবার ডাবল হয়ে যায় তো ফ্যাক্টরস করলে গম পালো 243 মানে কি √3 এনে তো 5 টা আহিছে কিন্তু √3 থাকিলে 10 টা সেম টু সেম হিকাইছো ন a b c এই 10 টো আগত আহি যাব log 3 আৰু 3 10 আর log 3 3 মানে কি 1 10 1 যা 10 ঠিক আছে এই সাইডা ফর্মুলা অনলি eight 10 minus 2 লগত log আছে ইয়াত 10 আছে ইয়াত 3 আছে আচ্ছা ঠিক আছে কালি কৰৱা হৈছিল এটো খালি অলপ চেঞ্জ কৰি লবা যেনেকা ইয়াত কি আছে লগৰ আগত কি আহিছে 2 আহিছে এটো হজা উপৰ আহে ঠিক আছে এটো ইগনোৰ যদি কৰি দিও এটো যদি নাই যদি তেনে এই -2 টো কোপা আহিছে ইয়াৰ পৰা আহিছে log 10 3 এই -2 টো উপৰ পৰা আহিছে যেগো a b c এটো হজা কি হৈ যায় আগত আহি যায় ঠিক আছে যেনেকা a b c -2 টো কত আহি যায় ইয়াত আহি যায় এটো যত পা আনিছা তাত দি দিয়া মানে -2 ইয়াত দি দিলো আর ইয়াত কি আছিল 10 আছিল আৰু হিকোয়াইছ নহয় 10 log 10 আর এটো आंसर হ'ব ঠিক আছে এই এম ফর্মুলা a log a x आंसर হ'ব এগো 10 log 10 आंसर কি হ'ব 3 2 এটো आंसर হ'ব ঠিক আছে এবাৰ রিপিটলি বুজাই দিও এটো অলপ ইগনোর কৰি দিবা কি আছে 2 log 10 3 আছে তো log ইয়াত 10 আছে ইয়াত 3 আছে মনত হবে এই -2 ৰ উপৰ পৰা আহিছে ইয়াত দি দিয়া ঠিক আছে এই জগাত দি দিয়া হ্যাঁ আৰু এতিয়া 10 টো আনা ঠিক আছে 10 log 10 এটো आंसर सेवन हो गल और 8 हो गल 9 सेम टू सेम हाँ सेम टू सेम log 3 और 2 আছে ইয়াক সেম সেল ভাঙি দিবা 324 2 16 যা 2 81 3 27 যা 3 9 যা 3 3টা আচ্ছা এই সেল ভাঙিবা দে যেনকা আছে সো 3 কেটা আছে 1 2 3 4 3 সাইটা আর 2 কেটা আছে 2 দুটা আছে এনেকা 2 কেটা হবো সাইটা হবো এনেকা 2 যদি দুটা হয় তো এনেকা 2 কেনা হবো সাইটা হবো তো 3 ও সাইটা আর √2 ও সাইটা ইয়াত 4 দি দিয়া ঠিক আছে 1 2 3 4 3 সাইটা আর ইয়াত কি আহিছে আৰু 2 দুটা 2 আহিছে দুটা 2 মানে কি ये √2 দিবা 2 সাইটা হৈ যায় তো 3 ও সাইটা √2 ও সাইটা a b c 4 আগত আহিব log और सेम सेम থাকিলে आंसर ইয়াত লিখাই আছে सेम सेम থাকিলে आंसर 1 4
আচ্ছা ইয়াত অলপ ইগনোৰ কৰি কৰি মেথছ কৰিব লাগিব যেনেকা এইটো চোৱা এইটো অলপ দেৰি বন্ধ কৰা log 2 আছে 8 আছে ন ভাঙি দিয়া না 2 4 যা 2 2 যা 2 তিনটা আহিছে আৰু ৰুট ওভাৰ 2 কেটা হ'ব 6টা আমাক তো ৰুট ওভাৰ 2 এ লাগে 6টা ঠিক আছে এটা লিখি দিয়া log 6 এটো লিখি থোৱা log 6 এটো অলপ দেৰি ৰখি হৈ দিয়া a b c 6 কত আহি যাব আগত আহি যাব আর ইনটু নিদিও এতিয়া যেনেকা লিখো log 2 2 এটো অলপ দেৰি পাছত দে এতিয়া নকৰিবা 6 তো 6 আর log 2 2 থাকিলে आंसर 1 এটো থাকক 6 1 যা 6 আর সেম থাকিলে आंसर ইয়াৰ आंसर কি হ'ব 1 কে log 6 6 সেম থাকিলে आंसर 1 Question number 6 evaluate kora log ইয়াত 0.1 আছে ইয়াত 1/10 to the power 9 আছে 10.9 আছে ঠিক আছে ইজি ম্যাথছ হয় সব ম্যাথছ এনো ইজি है ইজি থাকে log 0.1 আছে ইয়াক 1/10 কৰি দিয়া ফ্র্যাকশনত কৰি দিয়া ঠিক আছে এটো 1/10 আছে ইয়াৰ উপৰত 9 কৰি দিয়া কেলে কি 1 9 বাৰ কৰিলে 1 এ হ'ব আৰু 10 9 বাৰ দেখিছা a b c 9 আগত আহি যাব log 1/10 আর ইয়াতো আছে 1/10 তো 9 1 যা 9 সেম থাকিলে এনো 1 এ হয় ইয়াত কি কৰিলো 0.1 সে 1/10 কৰিলো সো 1/10 9 আছে তো 1/10 ক একে 12 ত 9 দি দিলো কিন্তু 1 9 বাৰ কৰিলে 1 এ হয় আৰু 10 9 কৰিলে 9 এ হয় তো একেবাৰে 9 টো বাহিৰত কৰি দিলো তো a b c c টো কত আহিব আগত আহিব log 110 এর आंसर 1 9 1 যা 9 आंसर Seven number easy maths है log 6 36 ভাঙি দিয়া 6 6 যা 36 6 দুবার ঠিক আছে 6 দুবার আছে আৰু log 2 যিকোনো নম্বৰ 1 থাকিলে লগৰ লগত যিকোনো নম্বৰ লগৰ লগ 1 থাকে তাৰ ভ্যালু 0 আর এটো কৰিনো কি কৰিবা ঘুৰি মিলি आंसर কি হ'ব 0 ই হ'ব লাগে 0 লগত ইনটু হৈ আছে তো এটো কৰি কি কৰিবা ঘুৰি মিলি आंसर টো 0 এ আহি যাব